কাজিৰঙাত নতুন পৰ্যটন বৰ্ষ আৰম্ভ হ'ল যদিও মেৰামতি নহল পৰ্যটন নিগমৰ অধীনস্থ অতিথি গৃহসমূহ। বিগত বৰ্ষৰ পৰাই পৰ্যটন বিভাগৰ অতিথিশালা কেইটা মেৰামতিৰ কাম আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহল কাম। বিভাগটোৰ অমনোযোগিতা তথা অৱহেলাৰ বাবেই চলিত পৰ্যটন বৰ্ষত বুজন পৰিমাণৰ ৰাজহ হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে বিভিন্নজনে। ব্যক্তিগত অতিথিশালাসমূহত বুকিং সম্পূৰ্ণ হৈছে যদিও আজিলৈকে বুকিঙেই আৰম্ভ কৰিব পৰা নাই চৰকাৰী অতিথিশালা কেইটাই। আৰু এই সন্দৰ্ভত মনোজ প্ৰতিম শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো। অক্টোবৰ মাহৰ ১ তাৰিখে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায়, ইতিমধ্যে ব্যক্তিগত খণ্ডৰ যিসমূহ অতিথিশালা, সেই অতিথিশালাসমূহত ইতিমধ্যে বুকিং প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু তেনেস্থলত যদি চোৱা যায়, কাজিৰঙা পৰ্যটনৰ 4 অতিথিশালাত বৰ্তমানেও বুকিং ল'ব পৰা অৱস্থাত নাই। আৰু এই মুহূৰ্তত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ যে বনশ্ৰী অতিথিশালাৰ পৰিৱেশ, এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে বিগত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ 2023 চনত মেৰামতিৰ অজুহাতত 2024 চনৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত বন্ধ ৰখা হৈছিল পৰ্যটন অতিথিশালাৰ বুকিং, যাক লৈ এক প্ৰকাৰ বিমুখত পৰিছিল বহু পৰ্যটক। পৰ্যটন বিভাগেও হেৰুৱাইছিলে এক প্ৰকাৰ বৃহৎ পৰিমাণৰ ৰাজহ। কিন্তু যদি চোৱা যায়, ফেব্ৰুৱাৰী মাহ পাৰ হৈ এতিয়া নতুন এটা পৰ্যটন বৰ্ষ পালেহি যদিও বৰ্তমানলৈকে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত বুকিং লোৱাত এক প্ৰকাৰ অনিশ্চয়তা দেখা পোৱা গৈছে। আমি উল্লেখ কৰিব বিচাৰিম যে কাজিৰঙালৈ অহা যিসকল পৰ্যটক, সেই পৰ্যটকসকলৰ প্ৰথম পচন্দ হৈ পৰে চৰকাৰী অতিথিশালা। কিন্তু যদি চোৱা যায়, বৰ্তমানেও বনানী, বনশ্ৰী, প্ৰশান্তি, কুঞ্জবনৰ মেৰামতি কাম সম্পূৰ্ণ নোহোৱাত ইতিমধ্যে বিভিন্ন মহলত আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি সমান্তৰালকৈ এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই যিসমূহ অতিথিশালা, এই অতিথিশালাসমূহে বৰ্তমানেও যিহেতু বুকিং ল'ব পৰা অৱস্থাত নাই, গতিকে দেখা পোৱা গৈছে যে বিগত বৰ্ষত তেওঁলোকে পৰ্যটন অতিথিশালাসমূহ চলাব পৰা নাই। এই বৰ্ষতো একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যাৰ ফলত আচলতে বহিৰাগত যিসকল লোক, সেই লোকসকলক এই যিসমূহ সম্পদ, এই সম্পদসমূহ গটোৱাৰ এক চক্ৰান্ত বুলি ইতিমধ্যে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। সমাজ সচেতন কিছু ব্যক্তি আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কি দেখা পাইছে আচলতে যিটো সময়ত পৰ্যটন বিভাগে তেওঁলোকৰ নিজৰ অতিথিশালাসমূহ ধুমধামেৰে তেওঁলোকে মেৰামতি কৰিব লৈছে, সেয়া দেখা পোৱা নাই। বিগত বৰ্ষত তেওঁলোকে বুকিং ল'ব নোৱাৰিলে, এই বৰ্ষতো একে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। কি ক'ব বিচাৰে? ইয়াতে আচলতে কথাটো চাওক, বস্তুটো যিসকল পৰ্যটক আহে, যিসকল চৰকাৰী আচলতে কৰ্মচাৰী, যিসকল পৰ্যটক ইয়াত কাজিৰঙালৈ আহে, সেইসকলৰ প্ৰথম পচন্দ কিন্তু এই কাজিৰঙাৰ আপোনাৰ চৰকাৰী অতিথিশালাখিনি। আচলতে যোৱা 23 বৰ্ষতে এই বস্তুটো ৰিপেয়াৰিং কৰিছিলে, ৰিপেয়াৰিঙৰ নামত ইয়াতে বুকিং নল'লে। আৰু এতিয়া আমি দেখি পাইছোঁ 24 বৰ্ষতো শেষ হ'ল, এতিয়া 25 বৰ্ষ সোমাবৰ হ'ল। কিন্তু আমি যিটো দেখি পাইছোঁ যে 25 বৰ্ষতো আচলতে এই চৰকাৰী যিসকল অতিথিশালা আছে, এইখিনিত আচলতে নহ'বগৈ চাগে, বুকিং ল'ব পৰা সম্ভৱ নহ'ব। এইটো আচলতে পৰিতাপৰ কথা। ইয়াতে প্ৰথম পচন্দ, কিন্তু মই বাৰে বাৰে কৈ আছোঁ যে এই প্ৰথম পচন্দ এইটো কাৰণেই কৰে যে ইয়াতে অলপ কম খৰচত যিসকল থাকিব বিচাৰে, চৰকাৰী চাকৰিয়াল যিসকল, সেইসকলে আচলতে প্ৰথমতে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।